আজি আমি লেচন 3 থকা ধ্যানচাঁদ নামৰ চেপ্টাৰটো আলোচনা কৰিম। মই বুজাই দিম, তোমালোকে মন দি শুনি ল'বা। প্ৰথমতে এই বাকচত থকা লিখনিটো আমি আগত পঢ়ি লওঁ। ইয়াতে লিখা আছে লুক এট দ্য পিকচাৰ্ছ বিল'। ইয়াৰ মানে হ'ল তলত থকা ছবিবোৰ চাই লোৱা, আমাক চাবলৈ দিছে। দ্য পিপল ইন দ্য পিকচাৰ্ছ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চন। মানে তলত যিকেইজন মানুহৰ ফটো দিয়া আছে, এই মানুহবোৰৰ গোটেইখিনিয়ে বিখ্যাত ভাৰতীয় খেলুৱৈ হয়। ইন পেয়াৰ্ছ ডিছকাছ এণ্ড ৰাইট ডাউন দ্য নেমছ অফ দ্য স্পৰ্টছ পাৰ্চন উইথ দ্য অপশ্যনছ গিভেন ইন দ্য বক্স। মানে যিবোৰ ফটো দিয়া আছে, ফটোৰ তলে তলে ইয়াত এই মানুহজনৰ কি নামটো লিখিব লাগিব। ইয়াত যিজনৰ ফটো আছে এওঁৰ কি নামটোৰ তলত লিখিব লাগিব। তেনেকুৱা কৰি গোটেইকেইটা ফটোৰ তলত মানুহবোৰৰ নাম লিখি দিব লাগিব। কেন ইউ গেছ হুইচ স্পৰ্টছ ইটছ প্লেয়াৰ ইজ ফেমাছ ফৰ। আৰু লগত নামবিলাক যে তোমালোকে লিখিছা, নামৰ তলত এইজন খেলুৱৈ কি খেলৰ বাবে বিখ্যাত, খেলৰ নামটো লিখি দিব লাগিব। ইয়াতো যে তোমালোকে নামটো লিখিছা, এইজন খেলুৱৈ কি খেলৰ বাবে বিখ্যাত, খেলৰ নামটো লিখি দিব লাগিব। তেনেকুৱাকৈ গোটেই ইয়াত 6টা ফটো আছে, 6টা ফটোৰে নামবোৰ লিখিব লাগিব আৰু নামৰ তলত কোনবিধ খেলুৱৈৰ বাবে বিখ্যাত সেই খেলৰ নামটো লিখি দিব লাগিব। এতিয়া মই এটা ফটো তোমালোকক দেখুৱাই যাম আৰু ফটোত কি নাম হয় মানুহজনৰ সেই নামটো কৈ যাম আৰু লগত কোনবিধ খেলৰ বাবে বিখ্যাত খেলৰ নামটো কৈ যাম। তোমালোকে মনত ৰাখিবা আৰু শেষত এইবোৰ তোমালোকে লিখিবা। হোমৱৰ্ক হিচাপে কৰিব লাগিব তোমালোকৰ। প্ৰথমতে আমি 1 নম্বৰত থকা ফটোটো আগত আলোচনা কৰোঁ। এই ফটোত থকা মানুহজনৰ নাম হ'ল শচীন তেণ্ডুলকাৰ। এই যে ইয়াতে দিয়া আছে শচীন তেণ্ডুলকাৰ। তোমালোকে এই শচীন তেণ্ডুলকাৰ নামটোৰ তলত লিখিব লাগিব। আৰু এই শচীন তেণ্ডুলকাৰ কি খেলৰ বাবে বিখ্যাত, আমি সকলোৱে গম পাওঁ এওঁ ক্ৰিকেট খেলৰ বাবে বিখ্যাত। তলত তোমালোকে ক্ৰিকেট বুলি লিখিব লাগিব, CRICKET ক্ৰিকেট। 2 নম্বৰ খেলুৱৈজনত যদি আহোঁ আমি, এওঁৰ নাম হ'ল আমি সকলোৱে গম পাওঁ ছানিয়া মিৰ্জা। এই যে ইয়াতে দিয়া আছে ছানিয়া মিৰ্জা নামটো লিখিব লাগিব। তাৰপিছত ছানিয়া মিৰ্জা কি খেলৰ বাবে বিখ্যাত, তাই বিখ্যাত টেনিছৰ বাবে, TENNIS। তোমালোকে লগত টেনিছ বুলি লিখি দিবা তাইৰ নামৰ লগত। 3 নম্বৰত থকা খেলুৱৈজনীৰ নাম হ'ল ছাইনা নেহৱাল। এই যে ছাইনা নেহৱাল ইয়াত লিখা আছে, ছাইনা নেহৱাল নামটো লিখি দিবা। তাই আকৌ বিখ্যাত হয় বেডমিণ্টন খেলৰ কাৰণে। ইয়াতে বেডমিণ্টন বুলি লিখি দিবা, BADMINTON বেডমিণ্টন। 4 নম্বৰত থকা খেলুৱৈজনৰ নাম হ'ল বাইচুং ভুটিয়া। এই বাইচুং ভুটিয়া ইয়াতে লিখা আছে, তোমালোকে বাইচুং ভুটিয়া বুলি লিখি দিবা। আকৌ বাইচুং ভুটিয়া এওঁ বিখ্যাত হয় ফুটবল খেলৰ বাবে। তোমালোকে তলত ফুটবল বুলি লিখি দিবা, FOOTBALL ফুটবল। 5 নম্বৰত থকা খেলুৱৈজনীৰ নাম হ'ল ইয়াতে দিয়া আছে চুংনেইজান মেৰিকম মান্টে। এই নামটো তোমালোকে লিখি দিবা 5 নম্বৰত থকা খেলুৱৈজনীৰ তলত। তাই আকৌ পপুলাৰ হয় বক্সিঙৰ কাৰণে, বক্সিং বুলি লিখি দিবা, BOXING বক্সিং লিখি দিবা। 6 নম্বৰত থকা খেলুৱৈজনীৰ নাম হ'ল বিশ্বনাথন আনন্দ। বিশ্বনাথন আনন্দ নামটো লিখি দিবা। এওঁ আকৌ বিখ্যাত হয় চেছৰ কাৰণে, মানে দবা খেল যে আমি খেলোঁ সেই চেছ খেলৰ কাৰণে পপুলাৰ হয়, চেছ নামটো লিখি দিবা। এতিয়া আমি চেপ্টাৰখন আলোচনা কৰিম। Here is a story about Dhyan Chand, one of the greatest hockey players the world has seen. ইয়াৰ মানে হ'ল ইয়াতে ধ্যানচাঁদ নামৰ মানুহজনৰ কাহিনী আছে। আৰু এই ধ্যানচাঁদ মানুহজন গোটেই বিশ্বই দেখা পোৱা, আজিৰ দিনলৈকে গোটেই বিশ্বই দেখা পোৱা আটাইতকৈ মহান হকী খেলুৱৈ।
এই ধ্যানচান্দ নামৰ মানুহজন আৰু এই মানুহজনৰ বিষয়ে আমি ইয়াত এতিয়া আমি পঢ়িম প্ৰথমতে দিয়া আছে Dhyanchand was one of the eminent Indian sports personalities who achieved world fame ইয়াৰ মানে হ'ল ধ্যানচান্দ এজন বিখ্যাত ভাৰতীয় খেলুৱৈ যিয়ে নেকি বিশ্ববিখ্যাত খ্যাতি অৰ্জন কৰিছিল Dhyanchand attained international stature in the field of hockey and is counted among the greatest sports legends Dhyanchand হকি খেলৰ বাবে বিশ্ব খ্যাতি অৰ্জন কৰিছিল আৰু ধ্যানচান্দক গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ মহান খেলুৱৈ হিচাপে গণনা কৰা হয় It is said that what Pele is to football and Muhammad Ali is to boxing Dhyanchand is to hockey এইটো কোৱা হয় যে ফুটবল খেলত যেনেকৈ আটাইতকৈ বিখ্যাত খেলুৱৈ হিচাপে পেলেক ধৰা হয় আকৌ বক্সিঙত আটাইতকৈ মহান হিচাপে মোহাম্মদ আলী ধৰা হয় ঠিক তেনেকৈ হকি খেলত আটাইতকৈ মহান হিচাপে ধ্যানচান্দক ধৰা হয় He remains the greatest hockey player of all time এই ধ্যানচান্দ নামৰ মানুহজন সকলো সময়ৰ ভিতৰত আটাইতকৈ বিখ্যাত হকি খেলুৱৈ হয় Till the arrival of Dhyanchand, the Europeans and the Americans were the leading masters of the game. ধ্যানচান্দ যেতিয়ালৈকে হকি ফিল্ডত অহা নাছিলে তেতিয়ালৈকে ইউৰোপৰ খেলুৱৈসকল আৰু আমেৰিকাৰ খেলুৱৈসকলহে হকি খেলত মাষ্টাৰ মানে সুদক্ষ খেলুৱৈ বুলি তেওঁলোকৰ নাম আছিল তেওঁলোকক ধৰা হৈছিল Dhyanchand shocked the Europeans and the Americans with his splendid performance in 3 Olympics ধ্যানচান্দে ইউৰোপিয়ান আৰু আমেৰিকান সকলক মানে ইউৰোপৰ খেলুৱৈ আৰু আমেৰিকাৰ খেলুৱৈসকলক শক্ট কৰিছিল শক্ট মানে আচৰিত কৰিছিল কিয় আচৰিত কৰিছিল ধ্যানচান্দে 3টা অলিম্পিক্স খেলত ইমান সুন্দৰ হকি খেলিছিল যে তেওঁৰ হকি খেল চাই ইউৰোপৰ আৰু আমেৰিকাৰ খেলুৱৈসকল আচৰিত হৈ পৰিছিল This great hockey player was born as Dhyan Singh on 29 August 1905 into a Rajput family in Allahabad. এইজন মহান হকি খেলুৱৈ 29 আগষ্ট 1905 চন এইটো তাৰিখত জন্মগ্ৰহণ কৰিছিল এটা ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ ঘৰ আছিল এলাহাবাদত আৰু তেওঁৰ জন্মগ্ৰহণ কৰা সময়ত তেওঁৰ নাম ধ্যানচান্দ নাছিল তেওঁৰ নাম আছিল ধ্যান সিং এইটো তেওঁৰ জন্মসূত্ৰে নাম ধ্যান সিং তেওঁ এতিয়া ধ্যান সিঙৰ পৰা কেনেদৰে ধ্যানচান্দ হ'ল আমি পিছলৈ গম পাম The turning point of his life came when he joined the British Indian Army at the age of 16. ধ্যানচান্দৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিছিল যেতিয়া তেওঁ 16 বছৰ বয়সত ভাৰতীয় ব্ৰিটিছ মানে ইংৰাজী ভাৰতীয় আৰ্মি ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত তেওঁ যেতিয়া 16 বছৰ বয়সত যোগদান কৰিছিল তেতিয়া ধ্যানচান্দৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিছিল The army gave him the much needed opportunity and facilities to practice hockey. মানে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিয়ে ধ্যানচান্দক প্ৰয়োজনীয় সুযোগ আৰু ফেচিলিটি দিছিল
তেওঁ যাতে হকি খেলিব পাৰে। He preferred to do his practice sessions at night after his duty hours. ধ্যানচান্দে গোটেই দিন আৰ্মিৰ ডিউটি কৰি ৰাতিৰ সময়তহে তেওঁ হকি খেলি ভাল পাইছিল। He often waited for the moon to come out so that the visibility in the field improved. ধ্যানচান্দ ৰাতিৰ সময়ত যেতিয়া ৰাতিৰ আকাশত চন্দ্ৰ উঠে তেতিয়াহে তেওঁ হকি খেলি ভাল পাইছিল, কাৰণ আকাশত চন্দ্ৰ উঠিলে তেওঁ ফিল্ডত ভালদৰে দেখা পাইছিল, চন্দ্ৰৰ পোহৰত স্পষ্ট দেখা পাইছিল ফিল্ডত ক'ত কি আছে, আৰু স্পষ্ট দেখা পোৱাৰ পিছতহে তেওঁ হকি খেলি ভাল পাইছিল। His practice sessions coincided with the rising of the moon and so Dhyan Singh came to be called Dhyan Chand by his fellow players. ধ্যান চান্দ সকলো সময়ত ৰাতিৰ আকাশত চন্দ্ৰ উঠিলেহে তেওঁ হকি খেলিছিল, আৰু সেইকাৰণে ধ্যান চান্দৰ লগৰ খেলুৱৈসকল তেওঁক ধ্যান সিঙৰ পৰিৱৰ্তে ধ্যান চান্দ বুলি মাতা আৰম্ভ কৰিছিল। His coach also predicted that he would one day shine like the moon. ধ্যান চান্দৰ যিজন কোচ আছিল, কোচ মানে যিজনে তেওঁক হকি খেল শিকাইছিল, সেই কোচজনেও ভৱিষ্যবাণী কৰিছিল যে ধ্যান চান্দ এদিনাখন চন্দ্ৰৰ দৰে গোটেই বিশ্বত তেওঁ উজ্বলি উঠিব। He gave him the title Chand. Chand is a Hindi word for moon. আৰু সেই কোচজনে ধ্যান সিঙক চান্দ উপাধিটো দিছিল। চান্দ শব্দটো এটা হিন্দী শব্দ হয় যাৰ মানে হ'ল চন্দ্ৰ। A few years later in 1928, he led the Indian hockey team to win the first gold medal for India in Amsterdam. কিছুমান বছৰ পিছত 1928 চনত ধ্যানচান্দে ভাৰতীয় হকি টিমৰ কেপ্টেইন হৈছিল, আৰু তেওঁ কেপ্টেইন হৈ আমাৰ ভাৰতক এমষ্টাৰডামত যিটো অলিম্পিক হৈছিল সেই অলিম্পিক খেলত হকি খেলত প্ৰথমটো গোল্ড মেডেল মানে সোণৰ মেডেল ভাৰতক তেওঁ দিছিল, জিকি দিছিল। He won his second gold in the 1932 Olympics in Los Angeles. ধ্যানচান্দে তেওঁৰ জীৱনৰ দ্বিতীয় সোণৰ পদক 1932 চনত হোৱা অলিম্পিক্স যিটো লছ এঞ্জেলেছত হৈছিল, সেই অলিম্পিক্সত হকি খেলত তেওঁ আমাৰ ভাৰত দেশক দ্বিতীয়খন সোণৰ পদক দিছিল। The last gold came to him in the 1936 Olympics in Berlin, where he led the Indian team. আৰু ধ্যানচান্দৰ খেলুৱৈ জীৱনৰ শেষৰ সোণৰ পদক 1936 চনত যিটো অলিম্পিক্স হৈছিল বাৰ্লিনত, সেই বাৰ্লিনত হোৱা অলিম্পিক খেলত তেওঁ হকীত আমাৰ ভাৰতবৰ্ষক তৃতীয়খন সোণৰ পদক জিকাই দিছিল। He also won the title of Hockey Personality of the Century there. আৰু সেই বাৰ্লিনত হোৱা 1936 অলিম্পিক্সতে তেওঁ যোৱা 100টা বছৰৰ ভিতৰত আটাইতকৈ মহান হকী খেলুৱৈৰ উপাধি অৰ্জন কৰিছিল। Dhyanchand was given the nicknames the Wizard and the Magician of Hockey for his superb ball control. ধ্যানচান্দক তেওঁৰ অসাধাৰণ হকী খেলৰ বাবে দ্য উইজাৰ্ড মানে যাদুকৰ আৰু দ্য মেজিচিয়ান অফ হকী হকীৰ যাদুকৰ এই দুটা উপাধি দিয়া হৈছিল। During his sporting career spanning 23 years 1926 to 1949, he scored a total of 570 goals in
185 matches, according to his autobiography titled Goal. তেওঁৰ খেলুৱৈ জীৱনকালত আৰু তেওঁৰ খেলুৱৈ জীৱনকাল 23 বছৰ আছিল 1926 পৰা 1949 লৈকে। এই 23 বছৰীয়া খেলুৱৈ জীৱনকালত তেওঁ 185টা মেটচ খেলিছিল, 185টা খেল খেলিছিল আৰু এই 185টা খেলত তেওঁ 570টা গ'ল দিছিল। আৰু এইটো কথা লিখা আছে নিজৰ আত্মজীৱনী গ'ল নামৰ এটা আত্মজীৱনী আছে ধ্যান চান্দৰ, সেই আত্মজীৱনীখনত এই কথাটো লিখা আছে। The government of India awarded him the national honor of Padma Bhushan in 1956. ভাৰতীয় চৰকাৰে তেওঁক 1956 চনত পদ্ম ভূষণ বঁটাৰে তেওঁক সন্মানিত কৰিছিল। He passed away at the age of 74 in Delhi on 3 December 1979. এইজন মহান হকী খেলুৱৈজনে 74 বছৰ বয়সত ডিচেম্বৰৰ 3 তাৰিখে 1979 চনত দিল্লীত তেওঁ মৃত্যুক আকোৱালি লৈছিল, তেওঁৰ মৃত্যু হৈছিল। Very appropriately, his birthday 29th August is celebrated as National Sports Day. তেওঁৰ জন্মদিন আগষ্টৰ 29 তাৰিখ। এই তাৰিখটোক প্ৰত্যেক বছৰত ৰাষ্ট্ৰীয় খেলুৱৈ দিৱস হিচাপে উদযাপন কৰা হয়। এতিয়া আমি 1 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। ইয়াতে দিয়া আছে Let's find out how much we have understood. আহা আমি বিচাৰি উলিয়াও আমি কিমান দূৰ বুজি পালোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে With which other sports persons is Dhyan Chand compared? মানে ধ্যান চন্দক বেলেগ কোনবোৰ খেলুৱৈৰ লগত তুলনা কৰা হৈছিল? ইয়াৰ উত্তৰত আমি লিখিব লাগিব Dhyan Chand is compared with footballer Pele and boxer Muhammad Ali. মানে ধ্যান চন্দক ফুটবল খেলুৱৈ পেলে আৰু বক্সিং খেলুৱৈ মুহাম্মদ আলীৰ লগত তুলনা কৰা হৈছিল। দ্বিতীয় প্ৰশ্নটো দিয়া আছে Who were the leading masters of hockey when Dhyan Chand started his career? মানে ধ্যান চন্দ যেতিয়া নিজৰ খেলুৱৈ জীৱনৰ আৰম্ভ কৰিছিল তেতিয়া হকী খেলৰ পাৰ্গত খেলুৱৈ কোন আছিল? উত্তৰটো লিখিব লাগিব When Dhyan Chand started his career, the Europeans and the Americans were the leading masters of hockey. ইয়াৰ মানে হ'ল ধ্যান চন্দ যেতিয়া নিজৰ খেলুৱৈ জীৱন আৰম্ভ কৰিছিল তেতিয়া ইউৰোপৰ খেলুৱৈসকল আৰু আমেৰিকাৰ খেলুৱৈসকল পাৰ্গত খেলুৱৈ আছিল হকীৰ। এতিয়া আমি 3 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। ইয়াতে দিয়া আছে When did the turning point in Dhyan Chand's life come? মানে ধ্যান চন্দৰ জীৱনত ডাঙৰ পৰিৱৰ্তন কেতিয়া আহিছিল? উত্তৰটো লিখিব লাগিব The turning point of Dhyan Chand's life came when he joined the British Indian Army at the age of 16. মানে ধ্যান চন্দৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিছিল যেতিয়া তেওঁ 16 বছৰ বয়সত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত যোগদান কৰিছিল। এইটো বস্তু যিটো এ দিয়া আছে ইয়াতে এ নিলিখি এৰ সলনি তোমালোকে দা লিখি দিবা THE দা, এইটো মনত ৰাখিবা। 2 নম্বৰ প্ৰশ্ন দিয়া আছে How did Dhyan Singh become Dhyan Chand? মানে ধ্যান সিং নামৰ মানুহজন কেনেকৈ ধ্যান চন্দ হৈ পৰিল? ইয়াৰ উত্তৰত আমি লিখিব লাগিব ধ্যান চন্দ used to practice at night after his duty hours. মানে ধ্যান চন্দ গোটেই দিন আৰ্মিত ডিউটি কৰি ৰাতিহে হকী খেলি ভাল পাইছিল। So his fellow players started calling him ধ্যান চন্দ. সেইকাৰণে তেওঁৰ লগৰ খেলুৱৈসকল ধ্যান সিঙক ধ্যান চন্দ বুলি মাতা আৰম্ভ কৰিছিল। His coach gave him the title Chand, which means the moon. আৰু ধ্যান চন্দৰ যিজন কোচ আছিল মানে হকী খেলুৱৈ শিকোৱা যিজন টিচাৰ আছিল, শিক্ষক আছিল, তেওঁ ধ্যান সিঙক চান্দ উপাধি দিছিল আৰু চান্দ শব্দটোৰ মানে হ'ল চন্দ্ৰ।
তোমালোকে উত্তৰটো লিখা সময়ত ইয়াতে দুটা কটছ আছে, দুটা কটছ লিখিব নালাগে, এটাহে কটছ লিখিবা, আনটো কাটি দিবা, এইটো শুদ্ধকৈ লিখি দিবা। এতিয়া আমি ই নম্বৰ আলোচনা কৰিম। ইয়াত প্ৰশ্ন দিয়া আছে, Where did Dhyan Chand win the title Hockey Personality of the Century? মানে 100 বছৰৰ আটাইতকৈ মহান হকী খেলুৱৈ এই উপাধিটো ধ্যান চান্দ ক'ত পাইছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব, ধ্যান চান্দ won the title Hockey Personality of the Century in the 1936 Olympics in Berlin. ইয়াৰ মানে হ'ল হকী খেলৰ যোৱা 100টা বছৰৰ আটাইতকৈ মহান খেলুৱৈ এই উপাধিটো ধ্যান চান্দে বাৰ্লিনত হোৱা 1936 চনৰ অলিম্পিক্সত পাইছিল। এফ নম্বৰৰ প্ৰশ্ন দিয়া আছে, হোৱাট ইজ হিজ বাৰ্থডে চেলিব্ৰেটেড এজ? মানে ধ্যান চান্দৰ জন্মদিন কি বুলি উদযাপন কৰা হয়? উত্তৰত লিখিব লাগিব, ধ্যান চান্দ's বাৰ্থডে 29 আগষ্ট ইজ চেলিব্ৰেটেড এজ নেশ্যনেল স্পৰ্টছ ডে। ইয়াৰ মানে হ'ল ধ্যান চান্দৰ জন্মদিন 29 আগষ্ট, ইয়াক প্ৰতি বছৰে ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে উদযাপন কৰা হয়। জি নম্বৰ প্ৰশ্ন দিয়া আছে, হোৱাই ৱাজ হি গিভেন দ্য নিকনেমছ দ্য উইজাৰ্ড এণ্ড দ্য মেজিচিয়ান অফ হকী? মানে যাদুকৰ আৰু হকী খেলৰ যাদুকৰ এই দুটা উপনাম ধ্যান চান্দক কিয় দিয়া হৈছিল? উত্তৰত লিখিব লাগিব, ধ্যান চান্দ ৱাজ গিভেন দ্য নিকনেমছ দ্য উইজাৰ্ড এণ্ড দ্য মেজিচিয়ান অফ হকী ফৰ হিজ ছুপাৰ বল কণ্ট্ৰল। ইয়াৰ মানে হ'ল ধ্যান চান্দক যাদুকৰ আৰু হকী খেলৰ যাদুকৰ এই দুটা উপনাম দিয়া হৈছিল তেওঁৰ অসাধাৰণ হকী খেলৰ বাবে। এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে নিজৰ নিজৰ ইংৰাজী বহীত লিখি ল'বা। এতিয়া আমি হোমৱৰ্ক আলোচনা কৰিম। প্ৰথমতে তোমালোকে নিজৰ নিজৰ গণিত বহীত নিজৰ নাম, ৰোল নম্বৰ, পাঠৰ নাম, ধ্যান চান্দ সেইবোৰ লিখি ল'বা। লিখাৰ পিছত 1 নম্বৰ বুলি দিবা, তাৰপিছত মানুহজনৰ কি নাম, নামটো লিখিবা, কোন খেলৰ বাবে বিখ্যাত খেলৰ নামটো লিখি দিবা। তাৰপিছত 2 নম্বৰ দিবা, মানুহজনৰ নাম লিখিবা, খেলৰ নামটো লিখি দিবা। তেনেকৈ 1ৰ পৰা 6 নম্বৰলৈকে গোটেইখিনি তোমালোকে কৰিবা, লিখিবা তোমালোকে নিজৰ বহীত। লিখাৰ পিছত 1 নম্বৰ দিবা, এই প্ৰশ্নটো লিখিবা। লিখাৰ পিছত নম্বৰ দিবা, প্ৰশ্নটো লিখিবা, তলত আনচাৰ বুলি দিবা, দি মই যেনেকৈ আনচাৰবিলাক তোমালোকক দেখুৱাইছোঁ তেনেকৈ লিখিবা। এনেকৈ তোমালোকে নম্বৰৰ পৰা আৰম্ভ কৰি জি নম্বৰলৈকে গোটেইখিনি প্ৰশ্নবিলাক লিখিবা, লগত আনচাৰবিলাক লিখিবা। লিখাৰ পিছত তোমালোকে লিখা পৃষ্ঠাবিলাক ফটো তুলি মোৰ হোৱাটছএপ নম্বৰত পঠিয়াই দিবা। এইটোৱে তোমালোকৰ হোমৱৰ্ক। থেংক ইউ।